তামুলপুৰ জিলাৰ টেবিটোলাত সামূহিক ভূঁই ৰোৱা অভিযান শাওনৰ পথাৰত সোণগুটি ৰোপণ কাৰ্যসূচী ৰূপায়ণ চাওতাল ছাত্ৰ সন্থাৰ জিলাখনৰ টেবিটোলাত সদৌ চাওতাল ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামুলপুৰ জিলা চাওতাল ছাত্ৰ সন্থাৰ সহযোগত এই সামূহিক ভূঁই ৰোৱা অভিযান শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ চাওতাল জনগোষ্ঠীটোৰ আত্মপৰিচয় চিৰস্থায়ী কৰা জনগোষ্ঠীটো কৃষিমুখী কৰা আৰু নৱপ্ৰজন্মক কৃষিৰ প্ৰতি সজাগতা বৃদ্ধি তথা কৃষিমুখী কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰে এই সামূহিক ভূঁই ৰোৱা অভিযান শীৰ্ষক কাৰ্যসূচী উক্ত কাৰ্যসূচীত চাওতাল ছাত্ৰ সন্থাৰ নেতৃবৰ্গই একেলগে গৰুৰে হাল বোৱাৰ লগতে জনগোষ্ঠীটোৰ জীয়ৰী বোৱাৰীসকলে একাত্মকভাৱে ভূঁই ৰুই আপোন পাহৰা হৈ পৰে Jaspe. Sodor Satal Satro Honta Jindabad. Sodor Satal Satro Honta Jindabad. Esu long live. Esu long live. Sodor Satal Satro Honta Jindabad. আজি সদৌ চাওতাল ছাত্ৰ সন্থাই তামুলপুৰ জিলা চাওতাল ছাত্ৰ সন্থাৰ উদ্যোগত আমি টেবিটোলাত এক ভূঁই ৰোৱা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমি সদৌ চাওতাল ছাত্ৰ সন্থাই চাওতাল জনগোষ্ঠীক উত্তৰণৰ ক্ষেত্ৰত চাওতাল জনগোষ্ঠীক উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী বিভিন্ন সময়ত লৈ আহিছোঁ তো আজি এই বৰ্ষত সদৌ চাওতাল ছাত্ৰ সন্থাই ভূঁই ৰোৱা কাৰ্যসূচীৰ যোগেদি চাওতাল জনগোষ্ঠীক কৃষিমুখী কৰা ইতিমধ্যেই চাওতাল জনগোষ্ঠীৰ আমি সকলোৱে জানো আগৰ দিনৰ পৰা বহুখিনি মাটি আছিলে ভূমি আছিলে কিন্তু বিগত সময়ত সেই ভূমিখিনি সেই কৃষিভূমিখিনি সম্পূৰ্ণভাৱে খেতি কৰা নহয় আৰু খেতি নকৰাৰ খাতিৰত বহু পৰিয়ালে আৰ্থিকভাৱে দুৰ্বল হৈছে আৰু সেই পৰিয়ালসমূহে নিজৰ বছৰিকীয়া যিখিনি উপাৰ্জন বা বছৰিকীয়া যিখিনি লাগতিয়াল বস্তু সেইখিনি যা যোগাৰ কৰিব নোৱাৰে এই কথাখিনি সদৌ চাওতাল ছাত্ৰ সন্থাই বাস্তৱভাৱে আমি দেখি আহিছোঁ আমি সদৌ চাওতাল ছাত্ৰ সন্থাই এটা প্ৰয়াস কৰিছোঁ যে সমূহ পৰিয়ালে কৃষিমুখী হওক যিহেতু চাওতাল জনগোষ্ঠী বিভিন্ন বেপাৰ বাণিজ্যত ইমান পাকৈত নহয় আৰু চাওতাল জনগোষ্ঠী আদিমৰ পৰাই খেতিৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰা এটা জনগোষ্ঠী খেতিৰ লগত এটা সুসম্পৰ্ক থকা জনগোষ্ঠী আৰু সেইকাৰণে সদৌ চাওতাল ছাত্ৰ সন্থাই বিচাৰিছে যে সমূহ চাওতাল জনগোষ্ঠীয়ে কৃষিমুখী হওক যাতে এই কৃষিমুখীৰ উপাৰ্জনৰ যোগেদি চাওতালে নিজৰ অৰ্থ সামাজিক শৈক্ষিক দিশত আগবাঢ়ি যাব পাৰে তাৰ লগে লগে সদৌ চাওতাল ছাত্ৰ সন্থাই আমি অতি আগৰ পৰাই এটা কথা অনুভৱ কৰি আহিছোঁ যে উঠি অহা নৱপ্ৰজন্মই চাওতাল জনগোষ্ঠীৰ যি শিক্ষিত যুৱক যুৱতী আছে খেতিৰ প্ৰতি সজাগ নোহোৱাৰ কাৰণে খেতিৰ প্ৰতি কায়দা কৌশল নজনাৰ খাতিৰত বহু ল'ৰা ছোৱালীয়ে বহিৰাজ্যত কাম কৰিবলৈ যায় কাৰোবাৰ তলতীয়া হৈ কাম কৰে আমি সদৌ চাওতাল ছাত্ৰ সন্থাই প্ৰয়াস কৰিছোঁ যে এই কৃষিভূমি এটা আমাৰ আত্মা এই কৃষিভূমি এটা আমাৰ সম্পত্তি ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পৰা যায় পৰৱৰ্তী দিনত তাৰ যোগেদি চাওতাল জনগোষ্ঠীক লাভান্বিত হওক তাৰ যোগেদি চাওতাল জনগোষ্ঠীয়ে উন্নতিৰ জখলাত বগাই যাওক তাৰ কথা চিন্তা কৰি আমি বিচাৰিছোঁ চাওতাল জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে বা নৱপ্ৰজন্মই যি ধৰণে শৈক্ষিক দিশত আগবাঢ়ি গৈছে চৰকাৰী চাকৰিৰ দিশত আগবাঢ়ি গৈছে এই সমান্তৰালভাৱে নৱপ্ৰজন্মই খেতিৰ প্ৰতি সজাগ হওক খেতি এটা সম্পত্তি খেতিৰ দায়বদ্ধতা ইয়াতে অনুভৱ কৰক আৰু ইয়াৰ যোগেদি আমি আমাৰ অৰ্থ সামাজিক শৈক্ষিক তথা স্বাস্থ্যৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব পাৰোঁ যুৱ প্ৰজন্মই নিজৰ মাটি কিমান আছে তাক নেজানে নিজৰ চাৰিসীমা কি আছে তাক নেজানে এই বছৰিকীয়া কি খেতি কৰা হয় তাৰ প্ৰতিও সজাগ নহয় সচেতন নহয় আমি সদৌ চাওতাল ছাত্ৰ সন্থাই এই সমূহ বিষয়বোৰ উপলব্ধি কৰি আমি সমাজত বা জনগোষ্ঠীটোক বা সমগ্ৰ অসমত এক সজাগতা আনিব বিচাৰিছোঁ আৰু সকলোৱে অকল চাওতাল জনগোষ্ঠী বুলি নহয় সমগ্ৰ অসমৰ নৱপ্ৰজন্মই সমগ্ৰ অসমৰ পৰিয়ালে খেতিৰ প্ৰতি গুৰুত্ব দিয়ক আৰু তাৰ প্ৰতি যাৱতীয় যিখিনি ব্যৱস্থা দৰকাৰ হ'লে চৰকাৰৰ ওচৰত যদি দাবী কৰিব লগা হয় বা চৰকাৰৰ লগত আলাপ আলোচনা কৰিব লগা হয় তাৰো যাতে এক সুবল পথ আমি উলিয়াব পাৰোঁ
তামোলপুৰৰ পৰা সুমন কৰটোলা ৰিপৰ্ট অসম টুডে।